মহোদয় 2015-16 চনত অসমৰ বাৰ্ষিক বাজেট আছিলে উইথ ৰিভাইজ এষ্টিমেট 74,818 কোটি টকা আৰু সেই বাৰ্ষিক বাজেটৰ বিপৰীতে সেই সময়ৰ চৰকাৰ এখন চৰকাৰত মই নাছিলো সেই সময়ৰ চৰকাৰখনে 41,931 কোটি টকা খৰচ কৰিব পাৰিছিল আৰু খৰচৰ পাৰ্চেন্টেজ আছিলে 63%। অলপ সময়ৰ কাৰণে আপোনালোকে চিন্তা কৰক যে 2015-16 চনত অসমৰ বাজেট আছিল মাত্ৰ 41,000 কোটি টকা আৰু আজি 2024-25 চনত আমাৰ উইথ ৰিভাইজ এষ্টিমেট 74,000ৰ পৰা অসমৰ বাজেট 1,58,673 কোটিলৈকে বৃদ্ধি হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।